তুমি আৰু দিয়া মিনিট আহিছে তুমি দাখন কোটাইখন সেই আগত থোৱা ভাত সৰু বিলাহী হাতী বেগুই আলুগুটি বইল আচাৰ খাজি নেমু কাটি লৈছো এইফালে কাঠালু বিলাহী চাদৰ মেখেলা কিনিলো ব্লাউজ কিনিলো চেণ্ডেল কিনিলো মুৰ্গী মাংস লোকেল মুৰ্গী কেহ পয়লা নহয় সেইটো ক'ব লাগে ব্ৰইলাৰটো মুৰ্গী বুলি কয় মানুহে কি হ'ল কিনো নিংকৈ 9 কেজি হে বোলে ইমান ধুনীয়াকে বয়াব খাব চুনে ধপাতে তামোল হেৰিকে খায় অ' পিঠা মই ঘৰলৈ আহিলো মই পাত ছিঙি আছো এয়া পাতৰ গাই গ'ল আজি একেবাৰে পাত কম নমস্কাৰ গুড মৰ্ণিং সুপ্ৰভাত মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এয়া ৰাতিপুৱাৰ বেলা দুপৰীয়া হ'বলৈ আছে আবেলি হ'বলৈ আছে গধূলি হ'বলৈ আছে সেই সময়খিনিলৈকে মই আপোনালোকক দেখুৱাম আজিৰ দিনটোত মই কি কৰিম একেবাৰে চমুকে আজি মই জানে ব্ৰাছ কৰাই নাই আপোনালোকে ক'ব তই ব্ৰাছ কৰিছ নাই কোৱা আমাক জনাবলৈ কিনো কি তাৰমানে এনেকৈ ভাবিব নহয় তেনেকুৱা বুলিবলৈ একো নাই সঁচাকৈ হয় মই ব্ৰাছ কৰাই নাই আপোনালোককে নজনাইনো কাক কোনো জনাম আপোনালোকে শুনিবহে পাৰিব মোক জানো ঘৰলৈ আহি ব্ৰাছ কৰি দিবহি পাৰিব যে যদুমণি তই ব্ৰাছ নকৰিলি কেলেনো কিনো কথা কি সমস্যাত পৰিলি কি বিপদত পৰিলিনো নে যাওঁ ন পানী খাবলৈ দিয়া থাকে মই আছোঁহি এতিয়া বাৰীত এইফালে ললিতা আহিলে মিনটো তাক মই আনিলোগৈ আজি পাত ছিঙা কাম হ'ব বাগানত আৰু মানুহ আহিবলৈ আছে পাত ছিঙিবলৈ সেই মানুহখিনিলৈ আমি বাট চাই আছোঁ আৰু সেই মানুহখিনি যেতিয়া আহিব আমি পাত ছিঙিবলৈ যামগৈ চিপলাঙে সেই দাহে লৈ আনা তুমি দাখন কোটাইখন সেই আগত থোৱা মিনুতে সেই জেংখিনি অঁতৰাই ল'ব দেই গোটেইখিনি চেংখিনি অঁতৰাই গৈ দি দিব তুমি ঘৰলৈ যোৱা সেই বাল্টিটো লৈ আনাগৈ যোৱা এইবোৰ চক ডাঙৰ জেং দিবলৈ হৈ গ'ল কালি আমি পোকে খোৱা দৰৱ মিনটোতে দিলে এইখিনি মই ভিডিঅ' প্ৰস্তুত নকৰিলোঁ এইখিনি অঁতৰাই লওঁ ধুনীয়াকৈ অঁ সেইটো ডিজাইনতে মাৰিব আপুনি আকৌ বেলেগকৈ আকৌ ঘূৰাই মাৰি দিব খুটি দিছোঁ আৰু খুটি ডাংবডি গছ ওপৰলৈ যাবলৈ আজি ৰাতিপুৱাৰ খানা আমাৰ ঘৰত এয়া ভাত সৰু বিলাহী হাতী বেগুই আলুগুটি বইল আচাৰ খাজি নেমু কাটি লৈছোঁ এইফালে কাঠালু বিলাহী ইমানে নাপায় নটা 47 ৰাতিপুৱা ভাত পানী খাই আহিলোঁ এই বাগানৰ ফালে বছৰ দেখিলে বোলে পৰি আছে আপুনি নাযায় একো নিকিনে নি বিহু বুলি আগতীয়াকৈ কি কিনিলে চাদৰ মেখেলা কিনিলো ব্লাউজ কিনিলো চেণ্ডেল কিনিলো অকণ ডাঙৰকৈ ক'ব লাগিব চাদৰ মেখেলা ব্লাউজ আৰু চেণ্ডেল চাদৰ মেখেলা পেটিকোট সেইবোৰ আগতে কিনি থৈছে আগতীয়াকৈ কিনিলো ঠিক আছে ভাতটো কি খালা আজি বিহু বজাৰ কৰিলেনে কাহানি আহিব দাদা কাইলৈ মানে আহিব কাণফুলি কাহানি কিনিলে আজিহে পিন্ধিছে যে নহয় মই আগতে যে আপোনাৰ কাণলৈ চাওঁ নহয় কেতিয়াবা নাই যে আজিহে দেখিছোঁ যে কালি পিন্ধি আহিছিলোঁ তোমালোকৰ ঘৰলৈ আহিছিলে নি কালি নহয় পৰহি মই আছোঁ ঘৰত নাই হ'লে নি শুই আছিলা ভাতটো কি খালে ভাতটো কালি মুৰ্গী মাংস আছিলে আলু ভজা ব্ৰইলাৰ মুৰ্গী মুৰ্গী মাংস লোকেল মুৰ্গী কেহ পয়লা নহয় সেইটোৱে ক'ব লাগে ব্ৰইলাৰটো মুৰ্গী বুলি কয় মানুহে সেইটোক এনেকৈ কয় লোকেল মুৰ্গী আৰু
এনেকৈ কিবা এটা কয় লোকেল মুৰ্গী আলু ক'ৰ আলহী আহিছিলে ঘৰতে মাৰিছিলোঁ বেমাৰ হৈছিলে নেকি কুকুৰাটো নহয় বেমাৰ নহয় ভালেই ভালে এইফালে আমাৰ নবৌ আমাৰ ঘৰৰ নবৌ দেই এজনী আৰু এজনী সুধিম ডাংকাচি এজনী আমাৰ এজনী নবৌৰ নামটো আছিলে জাবাংকৈ কি হ'ল কিনো আমাৰ ফালে ৰান্ধনি লগাই দিছোঁ চাহপানী বাকী আছে সেইফালে তুমি লগোৱা নহয় অঁ এতিয়া মোক ক'ব পাৰিম মানে চাম নহয় নবৌ বোলে বিহুত কি কি কিনিম বুলি ভাবিছে মই বিহুত কাপোৰ এযোৰ লৈ থৈছে 1000 দি ঘৰে গ'লে হয় খালি ঘৰলে বাৰী লৈ থৈছে 1000 দি দাদাই কি দিয়া দাদাই বাকচটা দিম বুলি কৈছে ডাঙৰ ডাঙৰ বিস্কুট খায় গম পালা দাদা ডাঙৰ বাকচটা দিব বোলে সেইকাৰণে পেটত থাকে আকৌ এইটো আমাৰ বৰমা পেহী কি বৰমা পেহী সেইটো ক'ৰবাত পৰি আছিলে ইহে তুলি দিছে ক'ৰবাত পৰি আছিলে হেনো ই কেনেকে দেখিলে তুলি দিলে কিমান হ'ল সেইটো 8 কেজি কাৰ পেহী ভাগৰ 8 কেজি এইটো 6 কেজি বট্টা 6 কেজি বট্টা বোলে এই 2 কেজি মিন্টুটা 2 কেজি মিন্টুটা ললিতা ললিতা দেই 2 কেজি কোনটো এইটো মিন্টুটা 2 কেজি 2 কেজি মিন্টুটা নোখোৱাই ই খোৱাবনে জাবাংকৈ নব দেই 9 কেজি জাবাংকৈ নব সঁচাকে দেই মুঠ কিমান হয় এতিয়া নিংকৈ 9 কেজি হলতে তোমালোক কমিলে নিংকৈ 9 কেজি হে বোলে নিংকৈ সঁচাকে শুই থকাই ভাল আৰু তোমাক দেখাইছো ৰবা ইমান কষ্ট কৰিছো হয়নে এহেতিয়া একদম যদুমণি জাবাংকৈ নিংকৈ গালি পাৰিব মোক খাবৰ দিলে চেছ আঁতৰপৰাই দেখাইছো 10 কেজি 280 গ্ৰাম তোমাৰ 300 গ্ৰাম হ'ব লাগিছিলে 9 কেজি হ'ল 10 কেজি ধৰি দিয়া আকৌ 10 কেজি নহ'লে আকৌ এনেই হ'ব মিনাটো এইটো মিনাটো থাক পকাতে ধপাতে টমাটো দি থৈ যাচোন মোক চেনা 10 টকা খুৱাই দিলে মই লৈ যাম পাতা বনালো না যাদু যদি চেনা 10 টকা খুৱাই দিয়া মই লৈ যাম আমাৰ নবং না পাহি মোৰে কিটো লোকৰ জপত বা কি টকা পইচা বা মই মনাটো দিয়া মোৰ ভাল ঢং নাই দিয়া দিম মই বল লৈ যাম ও কাটি কটা পকেটত লৈ যায় নি ন তাত পাচিম লাগিব নহয় অকমান ৰৈ যাম মিনিট ৰব ন গাইড থব লাগে মোটা লৈ যাব দিব ঘৰলে দিতে যা ললিতা কটাই হ'ল কি হ'ল ললিতা কটাই হ'ল কি হ'ল হাই খান যাত হাই আগলে হাই বগৈজোপা আছে হাই খানে খানাই হাই খান আগলে খানা বগা নাম লগা এইটো কেনেকে কি কৰিব লাগে আকৌ নাজানো নহয় এইটো জানে নি কোনোবাই যাতে লোৱা আয়া লোৱা এইটো হৈ আছে লোৱা কি কৰিব লাগে কৈ থকা মই নাজানি নিজে খা নিজে চুনে ধপাতে তামোল হেৰিকে খায়
পিছত কয় মোক কামুৰিছে, কিবা হৈছে, মোক খুৱাইছে, এইবোৰ নিজৰ গাতে দুখ। 1:11 এতিয়া সময়। এই বাগানখনত কালি মই স্প্ৰে কৰিছিলোঁ মহৰ দৰৱ, চাহী দৰৱ আৰু ভিটামিন। আৰু মই দৰৱ মাৰি থাকোঁতেই সেই ছাইডলৈ তামোল গছ এজোপা শুকান হপায় মানে চাহ গছৰ ওপৰতে পৰিলে। এতিয়া মই বাগানখনটো মই ৰিজৰ্ট লৈছোঁ এবছৰৰ কাৰণে, 2 বিঘা হ'ব লাগে। এতিয়া চোৱা মেলা দায়িত্বটো গোটেইখিনি মই কৰিব লাগিব ন, গতিকে সেই বোলো গছডাল মিনটোদা আহিছে, দুইটাই উঠাই দিওঁ। মালিকেতো নকয়। আৰু এখন বাগানত যিখন বাগানত এতিয়া আজি পাত ছিঙি আছিলে, সেই বাগানখনতো এডাল পৰিলে, মালিকে অকল আগডালহে কাট দিছে আকৌ পাতখিনি, বাকী একদম তেনেকৈয়ে চাহ গছৰ ওপৰতে পৰি আছে। সেই তেনেকৈয়ে আছিলে। মই এতিয়া দেখিলোঁ, আপোনালোকক দেখুৱাম ৰ'ব। কেঁচা ডাল নহয়, পাৰিম নোৱাৰিম। এইডাল দেখিছে এনেকৈ থাকি ল'ব, একো অশান্তি নহয় বাৰু। ডাল কেইটামান ভাগিলে এনেকৈ আগলৈ। এইখন বাগানতো সেই একেই, বতাহত সেইফালে গছ ভাগিলে, তামোল গছ এজোপা, 2জোপা, 3জোপা ভাগিলে। মিনটোদাক সেইখিনি গছ চাফা কৰিবলৈ লগাই দিলোঁ, এহেঁতি পাত ছিঙি আছে। এতিয়া সিহঁতি কৈছে বোলে পাতেই নাই, কি পাত ছিঙিবলৈ আহিম বোলে। এতিয়া এইবোৰ পাত লয় ন, বাজি পাতটো নলয়, কি ক'ব উপায় নাই। এতিয়া মই ঘৰলৈ যাওঁ, মাইকী মানুহ 3জনী আছে, সিহঁতক ফুটৰ মাৰি বনাই দিওঁগৈ, শুদ্ধ পাত ছিঙিব। আৰু আজি ছিঙি শেষ কৰিম। 2:06 আকৌ ঘৰলৈ আহিলোঁ। এইবুলি ফুটপাত ছিঙিবলৈ মানুহ লগাইছোঁ, এডাল পাত ছিঙিব পৰা নাই কোনো। এডালো পাত ছিঙিব পৰা নাই, এডালো। আমাৰ একদম চিন ৰাখি লৈছোঁ, চব চিন আছে আমাৰ, চব চিন। হ'ব প্ৰথম শিকাই দিছোঁ ফুটপাত কেনেকৈ ছিঙিব লাগে। পিঠা মই ঘৰলৈ আহিলোঁ, মই পাত ছিঙি আছোঁ। চাওঁতে সময়টো হ'লগৈ 3:10 আৰু পাত ছিঙি নহ'লগৈ বাৰু। নহ'লে মানে কিয় হোৱা নোহোৱা একেটাই হ'ল। ফুটপাথত আমি পাত ছিঙিছিলোঁ, যদি পাৰোঁ শুকুৰবাৰ দিনাখন ছিঙি দিম। শনিবাৰে বিহু, গৰু গা ধুব লাগিব। যদি পাওঁ শুকুৰবাৰ দিনাখন ফুটপাথ পাৰিলে ছিঙি দিম। 5, 10 কেজি 15 কেজি মানুহ ওলাব। তাৰপিছত হ'ব। এতিয়া পাতকৈ আহিলে পাতটো দিওঁগৈ। ভাল লাগিলে, আমি বহুত হাঁহি ফূৰ্তিৰে কথাখিনি পাতিলোঁ। এনেকেই কথা পাতি যাম বুলি ভাবিছোঁ। এয়া পাতৰ গাড়ী গ'ল, আজি একেবাৰে পাত কম। হে মই 3:30 মানে 3:33। মই কৈছোঁ আকৌ 3:30 বুলি, আকৌ বঢ়াই দিছোঁ 3:33 বুলি। আচলতে 3:33 সময় হৈছে। ললিতা আৰু মই মিনটোতে আগত গ'লেই হ'ব, ওলমাই লানে ড্ৰপ কৰিব নহয় তাত। স্পিয়াৰটো ষ্টাৰ্ট কৰিলোঁ, মানে 2-3বাৰ ষ্টাৰ্ট কৰিছোঁ, ষ্টাৰ্টটো নিজে বন্ধ হৈ যায়। মানে অলপমান কিবা হৈছে নিচিনা লাগিছে। কালি গৈ ভাল কৰি আনিছোঁহে, কালি দৰবো মাৰিলোঁ বাৰু, কিন্তু বেমাৰ ওলাইছে অলপ। ষ্টাৰ্টটো বন্ধ হৈ গৈছে। আৰু একো নাই, এতিয়া 200 লিটাৰ দৰব ঘূলিবলৈ লৈছোঁ। চব ড্ৰাইমত ললিতা আছে, এইফালে মিনটোদা আছে। আৰু এই বাগানখন দেখিছে নহয়, এইখন বাগানতে এতিয়া ফুটপাথ ছিঙি আছিলোঁ। এই গোটেই বাগানতে এইফালেও আছে, এইফালেও আছে, আৰু এইফালেও বাগান আছে। 200 লিটাৰ মাৰি শেষ কৰিম এতিয়া। মই অকল লগ মাৰিবলৈ সেইফালে যামগৈ নহয়, তুমি পিছে যাবা দেই। পাঁচটা 19 এতিয়া সময়, আৰু সেই বাগানত 200 লিটাৰ দৰৱ মাৰি শেষ কৰি আহিলোঁ। টিপাটো পোৱা নাই নহয়, কেনেকৈ কি কৰিব লাগিব যে। ভালকৈ ধোৱাওঁ, ময়ো ধুম। ভয়ে চৰি মাৰি দিয়ে, ভয়ে চৰি যাব মাৰি দিয়ে পূৰা। 8টা বাজিবলৈ হ'ল আৰু 2 মিনিটমান আছে। মই খাইছোঁ ৰাতিৰ ভাত অকলে অকলে।